হেল্ল' নমস্কাৰ সুপ্ৰভাত সেইদিনা যে দিছিলোঁ ৰেচিপিটোৰ ফটো আজি মই ৰেচিপিটো দিছোঁ এয়া মই 1.5 চামুচমান চিয়া চিডছ লৈছোঁ চিয়া চিডছ মেদবহুলতাৰ কাৰণে খুবেই ভাল সহায় কৰে ৱেইট লছত তাতে মই গাখীৰ দিছোঁ গাখীৰ দি অলপ মিলাই আকৌ ভালকৈ একেবাৰে সহজ ব্ৰেকফাষ্টত খাব পাৰিব অলপ দেৰি এইখিনি মিক্সাৰত ধুবলৈ দিম মানে যাতে চিয়া চিডছখিনি ফুলি যায় তাৰ পিছৰখিনি অলপ পাছত মই জনাই আছোঁ এনেকৈ খালে খুবেই ভাল আপোনালোকে চেষ্টা খাই চাব পাৰে কিন্তু একেবাৰে ইজি হয় ব্ৰেকফাষ্টৰ কাৰণে এইটো আটাইতকৈ ইজি ব্ৰেকফাষ্ট বুলি ক'ব পাৰি এইখিনি পূৰা ফুলি গ'ল বস্তুটো চিয়া চিড দিয়া গৈছে জেলি টাইপত আহি গৈছে ভালকৈ ফেটি ল'লোঁ এতিয়া ইয়াতে মই 50 গ্ৰামমান ফ্ৰুটছ লৈছোঁ ফ্ৰুটছখিনি মই ইয়াত দি দিম এতিয়া 50 গ্ৰামমান ল'লে হৈ যাব বেছি নল'ব মিক্স লৈছোঁ মই আম আৰু আপেল দিলোঁ তাৰপিছত ইয়াত আহিব মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে এইটো একদম ৰিয়েল হয় কোনো আৰ্টিফিচিয়েল চুগাৰ নাই মই এনেও চকলেট ফ্লেভাৰটো ভালেই পাওঁ সেইটো কাৰণে এক চামুচ দি দিছোঁ ভালকৈ মিলাই ল'ব চকলেট পিনাট বাটাৰটো ভালকৈ মিলাই ল'ব লৈ পেলাই আপুনি এক্সাৰচাইজ কৰাৰ আধা ঘণ্টাৰ পিছত এইটো খাব পাৰে এজ এ স্নেক্স হিচাপে মেইন ব্ৰেকফাষ্টটো আপোনালোকে চিলা ল'ব পাৰে এগ হোৱাইট